সময়ৰ নিনাদৰ সমূহ দৰ্শক শ্ৰোতাকে নমস্কাৰ জনাইছোঁ। আজিৰ কবিতাৰ শিৰোনাম মোৰ দেশ মানুহৰ দেশ। কবি দেৱকান্ত বৰুৱা। মোৰ দেশ মানুহৰ দেশ। উত্তৰে উতুংগগিৰি, দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে, পাৰে পাৰে সাজে ভাঙে কত ইতিহাস। ব্ৰহ্মপুত্ৰ গোদাবৰী, শিপ্ৰা আৰু গংগা যমুনাৰ সুন্দৰী ভাৰতবৰ্ষ ৰূপহী অসম। তথাপিও মোৰ বাবে মানুহ আপোন, যি মানুহে এই ভূখণ্ডত বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতা। সৃজনৰ আবেগত হাবি কাটি নগৰ সাজিছে, জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে। কম্বজত সাজিছে ওংকাৰ ধাম, আত্মাৰ আদেশ মানি অতিক্ৰমী হিমালয়। তিব্বতৰ বৰফ স্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ শলিতা জ্বলালে, সেই মানুহৰ দেশ মোৰেই মহান স্বদেশ। বাৰে বাৰে অহা দস্যুদল, স্বতন্ত্ৰ ৰক্ষাৰ বাবে স্বদেশ আত্মাৰ বাৰে বাৰে যুঁজিছে মানুহে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে সনা আছে বোলতা। কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা মূক পৰাভৱ, তথাপি জীয়াই আছো মানুহৰ দৰে। জীৱনৰ মৃত্যুঞ্জয় আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক। ধন্যবাদ।